हेलो फ्रेंड्स, वेलकम बैक टू माई क्लास टॉप टीचिंग स्पोकन इंग्लिश। बंधुसकल मैं आपनालोকক मोर क्लासत पुनर्बार स्वागतम जनाइছোঁ। আজি मैं आपनालोকৰ কাৰণে বিশেষ কেইটামান সেন্টেন্স লৈ আহিছোঁ, যিখিনি সেন্টেন্স আমি দৈনন্দিন জীৱনত পাব্লিক গেদাৰিঙত আমি ইউজ কৰোঁ। এই কথাখিনি আমি নিজে নিজে অলপমান প্ৰেক্টিছ কৰিলে আমি ইংৰাজী শিকিবলৈ সক্ষম হ'ম। গতিকে দেখা যাওক বন্ধুসকল, মই কেইটামান সেন্টেন্স অসমীয়াত আগতে মই বৰ্ডত লিখি লৈছোঁ। এই সেন্টেন্সখিনি আমি কেনেকৈ ইংলিছত কম আগতে আমি ইয়াৰ পৰা ট্ৰেন্সলেশ্যনটো লিখি ল'ব লাগিব, লিখাৰ পিছত বা ট্ৰেন্সলেশ্যন শিকিব লাগিব। কিন্তু ইংৰাজী কওঁতে আমি সদায় ইংৰাজীৰ ওপৰতহে লক্ষ্য কৰি কথাটো ক'ব লাগিব। অসমীয়া প্ৰথমতে মনত ভাবি তাৰপিছত সেইটো আকৌ ট্ৰেন্সলেশ্যন কৰি ক'বলৈ গ'লে ইংৰাজী কোৱা নহ'ব। গতিকে আমি আগতে ভালকৈ শব্দৰ ৱৰ্ড মিনিংখিনি ভকেবুলাৰীখিনি ধুনীয়াকৈ আমি শিকি ল'ব লাগিব। চ' ফ্ৰেণ্ডছ, দেখা যাওক। আৰু এটা কথা কৈছোঁ বন্ধুসকল, যিসকলে মোৰ ক্লাছটো উপভোগ কৰি আছে বা চাই আছে বা চাব, তেওঁলোকে যাতে মোৰ ক্লাছটো ভাল লাগিলে লাইক শ্বেয়াৰ কৰে। পৰাপক্ষত ভাল লাগিলে শ্বেয়াৰ কৰিব নিজৰ বন্ধুসকলক বা নিজৰ আত্মীয় কোনোবা এনেকুৱা জনা শুনা মানুহ থাকিলে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিলে ভাল। গতিকে দেখা যাওক, আৰম্ভ কৰোঁ। প্ৰথমতে মই লিখি লৈছোঁ যে মই কোনোমতে নপঢ়ি বাচিলোঁ। মানে এই কথাটো আমি কেতিয়া ব্যৱহাৰ কৰোঁ? মই পঢ়িছিলোঁ, যেনে তেনে পঢ়োকৈ যেনে তেনে কথমপিহে বাচিলোঁ। এনেকুৱা ক্ষেত্ৰত আমি সেই কথাটো ইউজ কৰোঁ যে মই পঢ়িছিলোঁই প্ৰায়, এই অলপৰ কাৰণেহে বাচি গ'লোঁ, মানে নপঢ়িলোঁ। এনেকুৱা ক্ষেত্ৰত বা এনেকুৱা কথাটোক আমি ইংলিছত কেনেকৈ ক'ম? সেইটো কথাক আমি ইংলিছত ক'ম আই নেৰ'লি স্কেপড ফলিং। আই নেৰ'লি স্কেপড ফলিং। দেখা যাওক। I narrowly escaped falling. I narrowly escaped falling. মই যেনে তেনে নপঢ়োকৈ মানে পঢ়িয়েই গৈছিলোঁ প্ৰায়, যেনে তেনে কৰি পঢ়োকৈহে মই বাচি গ'লোঁ, মানে নপঢ়া হৈ থাকিলোঁ। তাৰপিছত আছে, দেখা যাওক, দ্য ছেকেণ্ড চেণ্টেন্স ইজ এ ভেৰি ইজি চেণ্টেন্স। তেওঁ এখন গেলামালৰ দোকান চলায়। কোনোবা মানুহে কাৰোবাক এনেকৈ পৰিচয় কৰাই দিয়াত মানে এনেকৈ কয় যে তেওঁ এখন গেলামালৰ দোকান চলায় বা গেলামালৰ দোকান কৰে। আচলতে আমি কওঁ দোকান চলাই মানে তাৰ পৰিয়ালটো পোহপাল দি আছে। গতিকে সেই কথাটোক আমি এনেকৈ কওঁ, তেওঁ এখন গেলামালৰ দোকান চলায়। হি ৰানছ এ গ্ৰ'চাৰী শ্বপ। গ্ৰ'চাৰী মানে হ'ল গ্ৰ'চাৰী শ্বপ বা গ্ৰ'চাৰী ষ্ট'ভ, গ্ৰ'চাৰী ষ্ট'ৰ। এইটোক আমি কওঁ গেলামালৰ দোকান। চ' দেখা যাওক, হি ৰানছ মানে হি চলায়। হি ৰানছ এ গ্ৰ'চাৰী ষ্ট'ৰ, এইটো ক'লেও হ'ব, বা গ্ৰ'চাৰী শ্বপ। গ্ৰ'চাৰী ষ্ট'ৰ বা গ্ৰ'চাৰী শ্বপ বুলি ক'লেও হ'ব। হি ৰানছ এ গ্ৰ'চাৰী শ্বপ। তেওঁ এখন গেলামালৰ দোকান চলায়, মানে তেওঁ গেলামালৰ দোকান চলি আছে। আৰু তাৰপিছত আছে, দেখা যাওক, বেলেগ এটা চিলিণ্ডাৰ লগাই দিয়া। কেতিয়াবা ঘৰত এইটো মহিলাসকলে প্ৰায়ে কয়, চিলিণ্ডাৰটো যদি খেলি মেলি কৰি আছে বা গেছ ছাপ্লাই দিয়া নাই বা বাৰ্ণাৰ কিবা খেলি মেলি আছে, ৰেগুলেটৰ কিবা খেলি মেলি, তেতিয়া হয়তো কয় যে বেলেগ এটা চিলিণ্ডাৰ লগাই দিয়া। এই চিলিণ্ডাৰটো লগাই দিয়াটো একচুৱেলি কি হয়? ইনষ্টল। আমি যিটোক ইনষ্টল কৰা বুলি কওঁ, ইনষ্টল এনাডাৰ চিলিণ্ডাৰ। ইনষ্টল এনাডাৰ চিলিণ্ডাৰ। বেলেগ এটা চিলিণ্ডাৰ লগাই দিয়ক। ইনষ্টল দ্য এনাডাৰ চিলিণ্ডাৰ। তাৰপিছত দেখা যাওক, নম্বৰ 4, দ্য চেণ্টেন্স ইজ ভেৰি ইজি। অসমীয়াত আমি কওঁ মোৰ একেবাৰে আজৰি নাই, মানে মোৰ সময় নাই, মোৰ সময় খুব কম, মোৰ আজৰি নাই। এনেকুৱা ক্ষেত্ৰত আমি সেই কথাটোক আমি কেনেকৈ ক'ম? আই হেভ ন' টাইম। আমি কওঁ আই হেভ ন' টাইম, মোৰ সময় নাই, কিন্তু মোৰ আজৰি নাই বুলি যেতিয়া আমি ক'বলৈ যাওঁ তেতিয়া আমি এনেকৈ ক'ম আই ডোণ্ট হেভ লেজাৰ টাইম। I don't have leisure time. I don't have leisure time. মোৰ একেবাৰে আজৰি নাই। লেজাৰ টাইম মানে হ'ল আজৰি বা এনেই বেছিকৈ সময় নাই বুলি ক'লে আমি এনেকৈ মোৰ
সময় নাই এনেকৈ আমি ক'ব পাৰোঁ আই ডোণ্ট হেভ লেজাৰ টাইম এনেকৈ ক'লে হৈ যাব। চ' ফ্ৰেণ্ডছ দেখা যাওক নম্বৰ 5 দ্য চেণ্টেন্স তেওঁ মোৰ ওপৰৰ পৰা ভৰি লৈ চাই আছিল। কোনোবা মানুহে নতুন মানুহ এজন দেখিলে মূৰৰ পৰা বা ওপৰৰ পৰা একেবাৰে ভৰি লৈ চাই থাকে, সেই কথাটোকে কোৱা হৈছে যে অসমীয়াত এই কথাটো তেওঁ মোৰ মূৰৰ পৰা বা ওপৰৰ পৰা ভৰিলৈকে চাই আছিল। এই কথাটোক আমি ইংলিছত কেনেকৈ ক'ম যে হি ৱাজ ছিইং মি হেড টু টু। তেওঁ মোৰ ভৰিৰ পৰা বা তেওঁ মোৰ ওপৰৰ পৰা ভৰিলৈ চাই আছিল। He was seeing আমি ইউজ কৰিম he was seeing head to toe. He was seeing me head to toe. এইটো টু টু অলপ দীঘলকৈ টু He was seeing me head to toe. তেওঁ মোক ভৰিৰ পৰা মূৰলৈকে হয়, মানে একচুৱেলি ভৰিলৈকে নহয়, এইটো ভৰিৰ বুলি কোৱা নহয়, এইটো ভৰিৰ একেবাৰে আঙুলিত কোৱা হৈছে। He was seeing me head to toe, মানে মূৰৰ পৰা ভৰিলৈকে চাই আছিল। সি মোলৈ মিচিকিয়াই হাঁহিছিল। He smiled at me. সি মোলৈ মিচিকিয়াই হাঁহিছিল। He smiled at me. তেওঁ মোলৈ হাঁহিছিল বুলি ক'লে আমি ডাইৰেক্ট ক'ম he laughed at me, আৰু ইয়াত হৈছে মিচিকিয়াই হাঁহিছিল। তেওঁ মোলৈ মিচিকিয়াই হাঁহিছিল। He smiled at me. Smiled মানে মিচিকিয়াই হহা। চ' দেখা যাওক 7 নম্বৰ বাক্যটো কি আছে, নম্বৰ 7। এইটো আমি অসমীয়াত প্ৰায়ে ইউজ কৰোঁ এই কথাটো যে দাদাগিৰি নকৰিবা। এই কথাটোক আমি নকওঁ ডণ্ট স্ক্ৰেম্বল। দাদাগিৰি নকৰিবা। ডণ্ট স্ক্ৰেম্বল মানে হ'ল অলপ বেছি দেখুওৱা, বেছি মানে নিজক নিজে ডাঙৰ দেখুৱাই বেছিকৈ কথা কোৱা, তেনেকুৱা ধৰণৰ ব্যৱহাৰটোকে সেই ভাৱটোকে কোৱা হয় স্ক্ৰেম্বল। ডণ্ট স্ক্ৰেম্বল বেছি নেদেখুৱাব বা বেছি দাদাগিৰি নকৰিবা, এনেকুৱা ক্ষেত্ৰত আমি এই কথাটো ইউজ কৰিব পাৰোঁ। ডণ্ট স্ক্ৰেম্বল, দাদাগিৰি নকৰিবা। তাৰপিছত মোৰ নেটৱৰ্কে কাম কৰা নাই। মোবাইলত হয়তো ফোনত কিবা কথা পাতি থাকোঁতে, কিবা কাম কৰি থাকোঁতে মোৰ নেটৱৰ্কে কাম নকৰিলে আমি এনেকৈ কওঁ মোৰ নেটৱৰ্কে কাম কৰা নাই, মাই নেটৱৰ্ক ইজ ডাউন, মানে মোৰ নেটৱৰ্ক ডাউন হৈ আছে। মাই নেটৱৰ্ক ইজ নট ৱৰ্কিং আমি এনেকৈ ক'ব পাৰোঁ মাই নেটৱৰ্ক ইজ ডাউন। এই কথাটো এনেকৈ থাকক। তাৰপিছত যদি মাই নেটৱৰ্ক ইজ নট ৱৰ্কিং, মোৰ নেটৱৰ্কে কাম কৰা নাই, সেইটো আমি ক'ব পাৰোঁ যে ইজ নট ৱৰ্কিং। কোৱাত কেতিয়াবা এনেকৈ ক'লে ভুল নহ'ব, মাই নেটৱৰ্ক ইজ নট ৱৰ্কিং বা মাই নেটৱৰ্ক ইজ ডাউন, মোৰ নেটৱৰ্ক ডাউন হৈ আছে, তেনেকুৱা হ'লেও ভুল নহ'ব। মোৰ নেটৱৰ্কে কাম কৰা নাই, মাই নেটৱৰ্ক ইজ ডাউন। এইটো মানে শ্বৰ্টকাট আৰু ইজিলি আমি ক'ব পাৰোঁ। তাৰপিছত দেখা যাওক পেট ভৰাই খোৱা। আলহী আহিলে হয়তো আমি তাক খাবলৈ দিওঁ, নাই লাজ নকৰিবা, পেট ভৰাই খোৱা। এনেকুৱা ক্ষেত্ৰত আমি এইটো কওঁ ইট ইউ ফিল, মানে ভৰ্তি কৰি খোৱা। ইট ইউৰ ফিল মানে পৰিপূৰ্ণ ভৰ্তি। ইট ইউৰ ফিল তোমাৰ ভৰ্তি খোৱাকৈ খোৱা, মানে পেট ভৰাই খোৱা। পিছুৱাই যাবা, কেতিয়াবা কোনোবা ক্ষেত্ৰত বা বিশেষ কিবা আলোচনা বিলোচনাত কোনোবাই যদি কয় নাই মই অমুকটো কামত পাৰ্গত, মই পাৰিম, তেতিয়া হয়তো কোনোবা এজনে ক'ব নাই তুমি পিছুৱাই যাবা, মানে তুমি পিছুৱাই আহিব লাগিব, তুমি তাত সেইটো কৰিব নোৱাৰিবা। এনেকুৱা ক্ষেত্ৰত আমি কওঁ ইউ উইল বেক আউট, তুমি পিছুৱাই আহিবা। বেক আউট, তুমি সেইটো নোৱাৰিবা, তুমি পিছুৱাই আহিবা। ইউ উইল বেক আউট আমি কেতিয়াবা এনেকুৱা ব্যৱহাৰ কৰোঁ। তাৰপিছত দেখা যাওক এটা বাক্য আছে ইয়াত, ভুল হোৱাৰ কোনো আশংকা নাই। আমি কেতিয়াবা কিবা কাম এটা বা কোনোবাই কিবা এটা কাৰোবাক কাম এটা দিয়া হ'লে বা কৰিবলৈ দিলে তেওঁ হয়তো গেৰাণ্টি দি এনেকৈ কয় যে নাই আপুনি ডাউট বা সন্দেহ কৰিব নালাগে, ইয়াত ভুল হোৱাৰ কোনো আশংকা নাই, কামটো কৰি দিম। তেনেকুৱা ক্ষেত্ৰত হয়তো তেওঁ ইংৰাজীত এনেকৈ ক'ব
বা ইংৰাজীত কোৱাটো নিয়ম এনেকৈ যে there is no room for mistake. There is no room for there is no room for mistake. There is no room for mistake. Mistake মানে ভুল হোৱাৰ কোনো জায়গা নাই, মানে ভুল হোৱাৰ কোনো আশংকা নাই। আমি কথাটো এনেকম দে যে there is no room for mistake, ইয়াত ভুল হোৱাৰ কোনো আশংকা নাই। এইটো তলত থোৱা আৰু মোৰ কথা শুনা। কিছুমান বস্তু বা কাৰোবাক কিবা এটা আনিবলৈ দিয়া হ'লে তেওঁ লৈ আহিছে যেতিয়া তাক কোৱা হয় তুমি এইটো এনেকৈ থোৱা বা ইয়াত ৰাখা আৰু মোৰ কথা শুনা। Put it down and listen to me. এইটো তলত থোৱা আৰু মোৰ কথা শুনা বা এইটো ইয়াত ৰাখা আৰু মোৰ কথা শুনা, এইটোক আমি এনেকৈ ক'ম put it down and listen to me. Put it down and listen to me. Put it down and listen to me. আমি কথাটো মানে এই কথাবিলাক কি হয় ইংৰাজী কওঁতে অলপ লাহে লাহে put it down and listen, এইটো listen লিখা হৈছে কিন্তু ক'ব লাগিব listen to me। এই কথাটো মানে কি হয় একেবাৰে নোৱাৰিলে একেবাৰে কৰা এটা কথাই আছে, গতিকে একেবাৰেতো কোনেও ক'ব নোৱাৰে, গতিকে put it down and listen to me বাৰে বাৰে কৈ তেওঁ কি হ'ব কথাটো তাৰ মানে ফ্লুৱেণ্ট হ'ব, চালু হ'ব, স্পষ্ট হ'ব, ক্লিয়াৰ হ'ব। এই এনেকৈ বাৰে বাৰে প্ৰেক্টিছ কৰিব লাগিব। put it down and listen to me, এইটো তলত থোৱা বা এইটো ইয়াত ৰাখা আৰু মোৰ কথা শুনা। তাৰপিছত দেখা যাওক নম্বৰ 13 এটা চেণ্টেঞ্চ আছে, আৰু ঝামেলাৰ সৃষ্টি নকৰিবা। মানে কোনোবা মানুহ এটাই ফেটনাৰ সৃষ্টি কৰি থাকে, সদায় কাজিয়া ফেচাল লগাই থাকে, তাৰ কাৰণে বেলেগ মানুহ এজন লাগে মীমাংসা কৰিবৰ কাৰণে। তেনেকুৱা মানুহক হয়তো কোনোবাই এনেকৈ বুজাই দিয়ে যে তুমি আৰু এনেকুৱা ফেটনাৰ সৃষ্টি ইয়াত নকৰিবা, গতিকে আৰু ঝামেলাৰ সৃষ্টি নকৰিবা। তেনেকুৱা ক্ষেত্ৰত আমি কওঁ don't create any more trouble. 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 আৰু তুমি ঝামেলাৰ সৃষ্টি নকৰিবা, মানে কিছুমান মানুহে এনেকৈ বুজাই দিয়ে don't create any more trouble, আৰু ঝামেলাৰ সৃষ্টি নকৰিবা। আৰু ঝামেলাৰ কাৰণ নহ'বা, মানে ঝামেলা তোমাৰ কাৰণেই হৈ থাকে, মানে ঝামেলাৰ কাৰণটো তুমিয়েই কেৱল, গতিকে ঝামেলাৰ কাৰণ আৰু নহ'বা। don't be cause of trouble. Don't be cause, এক্সট্ৰা শব্দ এইটো don't be a cause, আমি এইটো এক্সট্ৰা ইয়াতে এ লগাই দিব পাৰোঁ, আৰু বিকজটো আকৌ একেলগে হৈ যাব। don't be a cause of trouble, এছ লগাই দিব পাৰোঁ। don't be a cause of troubles, তুমি আৰু ঝামেলাৰ কাৰণ নহ'বা। don't be a cause of troubles. Don't be a cause of troubles, আৰু ঝামেলাৰ কাৰণ নহ'বা। So friends, I hope this video was mostly helpful for you. If you practice the sentences again and again, over and over, then you can make yourself an influent English languager. So thank you for watching this video.